যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট, নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। যোৰহাট চহৰৰ চিনামৰাস্থিত এখনি আগশাৰীৰ অগ্ৰণী শিক্ষানুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ৰ উদ্যোগত বিদ্যালয়খনি 24তম প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট চহৰৰ চিনামৰাস্থিত এখনি আগশাৰীৰ অগ্ৰণী শিক্ষা অনুষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ৰ উদ্যোগত বিদ্যালয়খনিৰ 24তম প্ৰতিষ্ঠা দিৱসটি উলহ মালহেৰে উদযাপন কৰা হয়। চিৰচেনেহী মোৰ ভাষা জননী, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু একতাৰ প্ৰতীক মাতৃভাষাৰে জিনো আমি নতুন পৃথিৱী, এই আপ্ত বাক্যশাৰীক সৰুগত কৰি একতাৰ ভাৱনাৰ আধাৰতে 24 বছৰ পূৰ্বে যোৰহাটৰ চিনামৰা অঞ্চলত প্ৰতিষ্ঠা হৈছিল চিনামৰা জাতীয় বিদ্যালয়। এই বিদ্যালয়খনত বৰ্তমান অংকুৰ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান ব্যৱস্থা কৰা হৈছে। আজিৰ এই গৌৰৱময় দিনটিত বিদ্যালয়খনিয়ে উদযাপন কৰিছে 24তম প্ৰতিষ্ঠা দিৱসটি। চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰী আৰু অভিভাৱকসকলে একত্ৰিত হৈ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰিছে এই বিশেষ দিনটি। নৃত্য, সংগীত আৰু সৃষ্টিশীল প্ৰদৰ্শনেৰে ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ৰ মঞ্চ অলংকৃত কৰিছে। উল্লেখযোগ্য যে চিনামৰা জাতীয় বিদ্যালয়খনি প্ৰতিষ্ঠা হোৱাৰ পৰা প্ৰতি বছৰে অসমৰ এগৰাকী প্ৰতিষ্ঠিত বিশিষ্ট ব্যক্তি নিমন্ত্ৰণ জনোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগত এক বাৰ্তালাপ কৰা হয়। এই বছৰো বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। বছৰৰ বিশেষ অতিথি হৈছে অসমৰ জনপ্ৰিয় গীতিকাৰ, সুৰকাৰ আৰু গায়ক প্ৰসেনজিৎ লাহন। তেওঁ ছাত্ৰ ছাত্ৰীৰ সৈতে অন্তৰংগ বাৰ্তালাপত অংশগ্ৰহণ কৰি তেওঁলোকক অনুপ্ৰাণিত কৰে। চিনামৰা জাতীয় বিদ্যালয়ৰ এই প্ৰতিষ্ঠা দিৱস উদযাপন শিক্ষাৰ ক্ষেত্ৰত এক গৌৰৱময় অধ্যায়ৰ প্ৰতিফলন। লগতে উক্ত অনুষ্ঠানটিত যোৰহাটৰ বিশিষ্ট অধিবক্তা ধ্ৰুৱপ্ৰসাদ বৰুৱাই কবিতা পাঠ কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন অতি মনোমোহা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। ইয়াৰ উপৰিও কৃতি ছাত্ৰ ছাত্ৰীসকলক কেইবাটাও শিতানত নগদ ধনসহ কিতাপৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰা হয়। আজি চিনামৰা জাতীয় বিদ্যালয়ৰ 24তম প্ৰতিষ্ঠা দিৱস চিনামৰা জাতীয় বিদ্যালয়ৰ চৌহদত উদযাপিত হৈ আছে। 2002 চনত প্ৰতিষ্ঠা হোৱা এই বিদ্যালয়খনে 24 বছৰত ভৰি দিলে, 24 বছৰ গৌৰৱিলে। এই 24 বছৰত ই আগবাঢ়ি আহি অহা বছৰ ৰূপালী জয়ন্তী বৰ্ষত ই ভৰি দিব। আমি তাৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। আজি এই 24তম
প্ৰতিষ্ঠা দিৱসত উপস্থিত আছে যোৰহাটৰে নহয় অসমৰ এজন প্ৰসিদ্ধ শিল্পী গীতিকাৰ সুৰকাৰ তেওঁ হৈছে প্ৰসেনজিৎ লাহন। সেই প্ৰসেনজিৎ লাহন আমাৰ মাজতে গীত পৰিৱেশন কৰিছে। অকল গীত পৰিৱেশন কৰাই নহয়, তেওঁ কি সৰ্বীয় গতিৰে আহি আচলতে সামগ্ৰিকভাৱে আজি যোৰহাটৰ শিল্পী জগতখনক শিল্প সাধনাত তেওঁ জড়িত হৈ আছে। সেইসমূহ তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ আগত ব্যাখ্যা কৰিছে। আমি যথেষ্ট উৎসাহী আৰু যোৰহাটৰ শিল্পী জগতখনত তেখেতৰ অৱদানো আমি যথেষ্ট উৎসাহী। আৰু আজি চিনামৰা জাতীয় বিদ্যালয়ত আজি আচলতে বহুত মানুহ আহিছে। এই চেতনা দাসৰ পৰা, যোৰহাটৰ জয়ন্ত নাথৰ পৰা, লোকনাথ গোস্বামীৰ পৰা, জেপি দাসৰ পৰা আৰম্ভ কৰি মানস ৰতিনৰ পৰা আৰম্ভ কৰি মৃদুলা বৰুৱাৰ পৰা আৰম্ভ কৰি বিষ্ণু খাৰগৰীয়া, অৰুণ হাজৰিকা, বহুত মানুহ আহিছে, প্ৰত্যেক বছৰে আহি থাকে। তো আজি প্ৰসেনজিৎ লাহন আহিছে, আমি ভাল পাইছোঁ। বাৰ্তালাপ কৰিছে, আমাৰ অন্তৰংগ আলাপ, ছাত্ৰ ছাত্ৰীসকলৰ লগত অন্তৰংগ আলাপ। আচলতে তেখেতে কেনেকৈ এই শিল্প জগতখনত ভৰি দিলে আৰু আজি তেওঁ কেনেকুৱা অৱস্থাত আছে এইখিনি কথা তেওঁৰ লগত আচলতে ছাত্ৰ ছাত্ৰীয়ে পাতিছে। আৰু ময়ো এই মুহূৰ্তত সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আপোনাৰ সামগ্ৰিকভাৱে আপোনাৰ জৰিয়তে মই অসমবাসী ৰাইজক, যোৰহাটবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই জাতীয় বিদ্যালয়ৰ যি অনুষ্ঠান, এই অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ বাবে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।